স্যার শুনিছানে? শুনি আছো ক স্যার এটা কোৱেচন আহিছিলে stock lines are more intense than anti stocks line এটা বুজাব লাগে আছে হেতু মই এনসাৰটো মানে স্যাৰ এনেকে মানে এনেকে লিখিছিলো আপুনি হোসনা কৈ দিবাচোন কোৱা মই পঢ়ি দিছো stocks lines occur due to the excitation of the atom from the ground state to the excited state on the other hand anti-stocks lines occur due to the transition of atom from excited state to the ground state so intensity of stock lines is proportional to the number of atoms in ground state and that of anti-stocks lines is proportional to the number of atom in excited state ঠিক আছে এনেকে লিখিছো hence intensity of stock lines is more এনেকে লিখিছো তুমি আৰু কথা লিখিব লাগিব তাত যে তোমাৰ যেটো excited state তাৰ number of molecules কেলে কম হয় সেটো মই তোমাক এটা কাম কৰিম তোমাক মই WhatsApp-ত দি দিছো লিখাখিনি অলপমান পাছত লিখি দিম কিমান ফৰ্মুলা কিমান মই অলপ ট্ৰেক কৰিবলৈ আছে ইয়াত মানে কি হয় যে যেতিয়া তোমাৰ যেটো excited state থাকে excited state number of molecules কম থাকে due to Boltzmann distribution जो अभी population of formula दिसले first unit n is equal to n not e to the power minus ea by rt নিয়ে কিবা ফর্মুলা আছে ফার্স্ট ফর্মুলাটো তো যেতিয়া তোমাৰ excited state পাবা তা তোমাৰ এনাৰ্জিটো বেছি কাৰণে তাত যেটো পপুলেশন কম থাকে নাম্বার অফ মলিকিউলস কম থাকে এই নাম্বার অফ মলিকিউলস excited state কম থকাৰ কাৰণে এন্টি ষ্টক্স লাইন বিলাক লেস ইন্টেন্স হয় দেন ষ্টক্স লাইন তবে মাত শুনিছানে অঙ্কুৰ অঙ্কুৰ নাই নেকি হিৰণ যদি হয় স্যার শুনছো বিশ্বজিৎ অঙ্কুৰ তোমালোকে মাত নাই শুনা নি শুনিছা নাই তোমালোকে হিৰণ যেতিয়া শুনিছা শুনিছো স্যার আমি শুনি আছো স্যার শুনিছো বিশ্বজিৎ শুনিছা নাই বিশ্বজিৎ মাতটো নাই হয় ইয়ালে বাৰু ঠিক আছে তেতিয়াহলে আমি স্টার্ট কৰো তেতিয়াহলে ওকে স্যার আমি হোয়াইট বোর্ড এখানে উলিয়াই দিছো ফার্স্ট ফিজিক্যাল হোয়াইট বোর্ড খনকে উলিয়াই দিছো
কে বেলে এখন চেৰা হৈ গ'লে ৰবা এক মিনিট stop sharing কি হল বনিয়া তেতিয়াহ'লে আমি এতিয়া ষ্টাৰ্ট কৰো ন হয় স্যার তো আমি আগতে কি পাইছিলো ফাৰ্স্ট ইউনিটটো কি পাইছিলো ফাৰ্স্ট ইউনিটত আছিলে এই পাৰ্টটো It is an introduction to statistical thermodynamics. তাত কৈছিলো thermodynamics আৰু statistical thermodynamics ৰ difference টো এই প্যাৰাগ্ৰাফটোত কোৱা হৈছে তাত difference টো হ'ল কি যেতিয়া আমি thermodynamics টো কনসিডাৰ কৰো তেতিয়া আমি এটা macro system লও আৰু সেই systemটোত এটম আছে নে মলিকুল আছে বা মলিকুলৰ মাজত কি টাইপৰ ইন্টাৰেকশন আছে সেইবিলাক আমি জানিব কোনো দৰকাৰ নাই আমি জাস্ট ক্যালকুলেশন দাস এটা সিস্টেম হিচাপে আমি এটা ক্যালকুলেশনটো কৰি দিম কিন্তু যেতিয়া আমি স্ট্যাটিস্টিক্যাল থাৰ্মোডাইনামিক্স লওঁ তেতিয়া আমি তাত সিস্টেমটোত এটম আছে নে মলিকুল আছে আমি তাক জানিব দৰকাৰ পৰে তাৰ মলিকুলাৰ প্ৰপাৰ্টি কি আমাক জানিব দৰকাৰ পৰে সেইটো হৈছে থাৰ্মোডাইনামিক্স আৰু স্ট্যাটিস্টিক্যাল থাৰ্মোডাইনামিক্সৰ মাজৰ ডিফাৰেন্সটো বুজিলা হয় কিবা ডাউট আছে নি নাই ন ঠিক আছে তেতিয়াহ'লে আমি এটা সিস্টেম এটা কনসিডাৰ কৰো সিস্টেমটো একদম পুৰা জেনাৰেল সিস্টেম এটা আমি ধৰি ললো এইটো সাপোজ ধৰি ললো আমি এটা বিল্ডিং বুলি আমি পুৰা জেনাৰেল সিস্টেমৰ পৰা কনসিডাৰ কৰিছো কোনো ধৰণৰ থাৰ্মোডাইনামিক্স এটম মলিকুল নাই এতিয়া আমি ফাৰ্স্ট কনসিডাৰ কৰিলো এটা বিল্ডিং বুলি বিল্ডিংৰ একেবাৰে তলৰ যিটো গ্ৰাউণ্ড লেভেল তাত সাপোজ কোনোবা মানুহ এটা থিয় হৈ আছে ৰাইট শুনিছানে শুনি আছো স্যার শুনি আছা ঠিক আছে নেক্সট আমি ধৰি ললো খালিকাতে ম্যাক্সিমাম কিমান উৰিব পাৰে খুব বেছি ইমানটো ঠিক আছে আৰু ধৰি ললো চিলনি এটা চিলনিতে বেছিকে উৰিব পাৰিব ম্যাক্সিমাম ইমানটো ৰাইট তাৰপিছত ধৰিলো ইগলটা কিমান উৰিব পাৰিব ম্যাক্সিমাম ইমানটো হয়নে হয় এতিয়া কৈছে সেই মানুহটো আমি খালিকা দিনাকে ইমানটো ওপৰত উঠি থাকিব নোৱাৰো কেলে তোমালোকে কোৱা আনসাৰ পাহৰি যা কেমিষ্ট্ৰি আৰু গ্ৰেভিটেশনাল ওপৰত ডিপেন্ড কৰিব নেকি গ্ৰেভিটেশনাল ফোৰ্সৰ ওপৰত ডিপেন্ড কৰিব তুমি কোৱা কি হ'ব কেলে উৰিব নোৱাৰো মানুহ এটা ভাবিব স্যার কি হ'ব কি কৰা দেখোন লাগো কোৱা ভাবিব লাগিব স্যার ভাবা অংকুৰ কোৱা গ্ৰেভিটি গ্ৰেভিটেশনাল কাৰণে সবে গ্ৰেভিটি বুলি কৈছে মই গ্ৰেভিটি বুলি কৈছো যেতিয়া আমি এইটো লেভেলত পাম ইয়াৰ পৰা এটা গ্ৰেভিটেশনাল ফোৰ্স ইয়াত এট্ৰাক্ট কৰিব এট্ৰাক্ট কৰাৰ কাৰণে ইয়াৰ এটা পটেনশিয়াল এনাৰ্জি এটা জেনাৰেট হ'ব সেইটো হৈছে mg পটেনশিয়াল এনাৰ্জি হৈছে mgh h টো হৈছে হাইট m টো হৈছে মাস g টো হৈছে গ্ৰেভিটি তো ইয়াৰ পৰা এটা পটেনশিয়াল এনাৰ্জি এটা ইয়াৰ ওপৰত এক্ট কৰিব সেই পটেনশিয়াল এনাৰ্জিটোৰ কাৰণে আমি মানুহ এটা ইমান ওপৰত থাকিব নোৱাৰো কেতিয়াও তাৰ গ্ৰেভিটেশনাল ফোৰ্সে এট্ৰাক্ট কৰিব সেই তললৈ গুচি আহিব সেই পটেনশিয়াল এনাৰ্জিটো থকাৰ কাৰণে মানুহটোক গ্ৰেভিটিয়ে এট্ৰাক্ট কৰিব বুজিলা বুজিলা চৰাইটো তাত উৰি থাকিব পাৰে তাত চৰাইটো যেতিয়া পাখি মাৰে এটা কাইনেটিক এনাৰ্জি এটা ক্ৰিয়েট কৰে যেতিয়া সেই কাইনেটিক এনাৰ্জিটো এই পটেনশিয়াল এনাৰ্জিৰ সৈতে ইকুৱেল হ'ব তেতিয়া চৰাইটো সেইটো লেভেলত উৰি থাকিব পাৰিব বুজিলা যিটো পাখিখন মাৰি থকাৰ কাৰণে যিটো কাইনেটিক এনাৰ্জি ক্ৰিয়েট হ'ব সেই কাইনেটিক এনাৰ্জিৰ কাৰণে সেই কাইনেটিক এনাৰ্জিটোৱে সেই গ্ৰেভিটেশনাল এট্ৰাকশনটোক ওভাৰকাম কৰিব আৰু সেইটো কাৰণে সেইটো লেভেলত উৰি থাকিব পাৰে বুজিলা যিটো চিলনি তাৰ মাসল বিলাক বেছি ষ্ট্ৰং কি বেছি এমাউন্টৰ কাইনেটিক এনাৰ্জি জেনাৰেট কৰিব পাৰে কি সেইটো কাৰণে বেছি ওপৰত কি উৰি থাকিব পাৰে
তাতকে ওপৰত বেছিকে ইগল এটা উই থাকিব পাৰে বুজিলা তো সাপোজ যদি মানুহ এটা ইয়ান ওপৰত উই থাকিব লগিয়া হয় তেতিয়া তাক আমি এটা বেছিকে বাহিৰৰ পৰা এনাৰ্জি এটা দিব লাগিব নাই লাগিব কিবা এনাৰ্জি কাইনেটিক এনাৰ্জি আমি বাহিৰৰ ফালৰ পৰা দিব লাগিব যি এনাৰ্জিটোৱে কি এই গ্ৰেভিটেশনাল ফোৰ্সটোক কি ওভাৰকাম কৰিব পাৰে বুজিলা বুজিলা এটা মই স্পেক্ট্ৰোস্কপি কথাটো তোমাৰ এটা মই স্পেক্ট্ৰোস্কপি আমি সিম্পল কে বুজাইছো আমি সাপোজ বাহিৰৰ পৰা কিবা এটা এনাৰ্জি মানটোক দি দিলো কাইনেটিক এনাৰ্জিটা বাহিৰৰ ফালৰ পৰা মানটোক দি দিলো কি কাইনেটিক এনাৰ্জি কাৰণে মানটো কি ওপৰলে ইমানটো ওপৰত কি উই থাকিব পাৰে ৰাইট কে যদি এক্সট্ৰাকে আমি কাইনেটিক এনাৰ্জি দিলো সেই এনাৰ্জিটো কি এবজৰ্ব কৰিলে সেই এবজৰ্পচনটোৰ কাৰণে আমি তাত এবজৰ্পচন স্পেক্ট্ৰা দেখা পাওঁ স্পেক্ট্ৰোস্কপি সিমানটো এমাউন্ট এনাৰ্জি এবজৰ্ব কৰি ৰাখে দেখি ইমানটো ওপৰত উই থাকিব পাৰে সেই এনাৰ্জিটোকে কোৱা হয় স্পেক্ট্ৰোস্কপি টাৰ্মত যদি আমি দুইটা যদি আমি কোৰিলেট কৰো এটা হৈছে এবজৰ্পচন এনাৰ্জি বা এই বস্তুটো মোৰ ডিসকানেক্ট হৈ গৈছে মানে বস্তুটো দেখুৱা নাই যে স্যাৰ একো কাৰ হিৰণজ্যোতি না বিশ্বজিত স্যাৰ আহি গ'ল হিৰণজ্যোতি আহিলে স্যাৰ আহিলে দেখিলেকে বুজি পালে কি হল তো এতিয়া আমি অলপ এতিয়া মলিকুলালে যাও কি আছে মলিকুলাত চাবৰ কাৰণে সো এতিয়া আমি এটা গুড সিস্টেমটা আমি মলিকুলালে কনসিডার কৰিছো এতিয়া এফালে আমি পটেনশিয়াল এনার্জি প্লট কৰিছো v বুলি আৰু এফালে আমি এনার্জি লেভেলখিনি প্লট কৰিছো আমি আগতে যেনেকৈ মানুহ খালিকা ইহঁতে এনার্জি লেভেলখিনি দেখাইছিল ম্যাক্সিমাম কিমানটো যাব পাৰে ঠিক তেনেকৈ আমি যিকোনো মলিকুলাৰ আমি এনার্জি লেভেলখিনি পটেনশিয়াল এনার্জি ৰেসপেক্টত আকিব পাৰো মানে যিকোনো এটা পাৰ্টিকল যদি থাকে পাৰ্টিকল এইটো এনার্জি ষ্টেটত থাকিব পাৰে তাতকে যদি সি বেছি এনার্জি থাকে সি তাৰ ওপৰ এনার্জি থাকিব তাতকে যদি বেছি এনার্জি থাকে সি তাতকে বেছি ওপৰ এনার্জি থাকিব বুঝিলা ঠিক আছে ওকে এতিয়া আমি কনসিডার কৰিছো যে ইয়াত আমি কিবা মলিকুল বা এটম এটা আছে একদম তলৰ যেটো লোয়েষ্ট এনার্জি স্টেট সাপোজ যেটো v1 ত আছে সেই v2 লে যাবৰ কাৰণে আমি ইয়াক বাহিৰ ফালৰ পৰা কিবা এটা এনার্জি দিব লাগিব কি যদি এনার্জি পাব সেই তেতিয়া সেই মলিকুলটো কি ওপৰৰ এনার্জি স্টেটত কি থাকিব পাৰিব বুজিছানে সবে বুজিছা হয় স্যাৰ এই বাহিৰৰ পৰা আমি যেটো এনার্জি আমাক দিব লগিয়া হয় ৰবা একনি বিশ্বজিতে হেৰি কৰিব ঠিক আছে সো আমি বাহিৰ ফালৰ পৰা সো আমি ইয়াক এটা এনার্জি দিব লগিয়া হয় যেতিয়া এটম আৰু মলিকুলৰ ক্ষেত্ৰত থাকে তেতিয়া আমি সেই এনার্জিটো হয়গে k t k মানে হৈছে বলটজম্যান কনস্ট্যান্ট p হৈছে অ্যাবসলিউট টেম্পারেচার এটো হৈছে তাৰ কাইনেটিক এনার্জি টার্ম যিকোনো এটা মলিকুল এটাৰ এটো হৈছে তাৰ কাইনেটিক এনার্জি টার্ম ইট ইজ ইকুয়াল টু kT সো যিমানে টেম্পারেচার বাঢ়ি যাব তাৰ কাইনেটিক এনার্জি বেছি হ'ব মলিকুল কেটাৰ আৰু যিমানে কাইনেটিক এনার্জি বাঢ়ি যাব সি বেছি হায়াৰ এনার্জি ষ্টেটত সি থাকিব পাৰিব তাতে সি যেটো এটো এনার্জি পটেনশিয়াল এনার্জি তাক ওভাৰকাম কৰিব পাৰে কাৰোবাৰ কিবা ডাউট হৈছে নি প্ৰবলেম হৈছে নি কাৰোবাৰ বুজাত এতিয়ালৈকে নাই হোৱা ঠিক আছে এতিয়া মই জিমি কোৱেশ্চনটো এনসাৰ দি লৈছো জিমিয়ে যেটো খুদিছিলা প্ৰথমতে যে এন্টি ষ্টক আৰু ষ্টক লাইনৰ কি হৈছে প্ৰবলেমটো তো যিমানে সি হায়াৰ এনার্জি ষ্টেটত থাকিব যিকোনো বস্তু এটা হায়াৰ এনার্জি ষ্টেটত সি থাকিব নোৱাৰে সাপোজ মানুহ এটা চৰাই লেভেলত কিমান দি থাকিব পাৰিব কৈছে মানুহ জাপ মাৰি ৰাখি ওপৰত পালে আকি আকৌ তললৈ গুচি আহিলে জাপ পাৰিব হলে সি ওপৰ এনার্জি ষ্টেটত সি বেছি সময় কেতিয়াও থাকিব নোৱাৰে মলিকুলটা বা মানুহ এটা সি বেছি ওপৰ এনার্জি ষ্টেটত সি কেতিয়াও থাকিব নোৱাৰে সো এই মলিকুল বিলাকক সাধাৰণতে ওপৰ এনার্জি ষ্টেটত সি বেছিকে থাকিব নোখোজে সি কম এমাউন্টৰ মলিকুল সি ওপৰৰ এনার্জি ষ্টেটত থাকিব বেছিভাগ সি সদায় গ্ৰাউন্ড ষ্টেটতে থাকিব সো যেটো গ্ৰাউন্ড ষ্টেট তাত নাম্বাৰ অফ মলিকুলস সদায় বাঢ়ি থাকিব সেইটো কাৰণে আৰু যেটো এক্সাইটেড ষ্টেট তাত নাম্বাৰ অফ মলিকুলস কম হৈ থাকে সো ষ্টক্স লাইন হৈছে যেতিয়া গ্ৰাউন্ড ষ্টেটৰ পৰা সি ফাৰ্স্ট এক্সাইটেড ষ্টেটলৈ জাপ মাৰে যেটো ইয়াত নাম্বাৰ অফ মলিকুলস বেছি আছে সো তাৰ ইন্টেন্সিটি বেছি হয়
আৰু যেটো excited state তাৰ যেটো নাম্বাৰ অফ মলিকুলছ কম সো এন্টি-ষ্টক্স লাইনত কি excited stateৰ পৰা গ্ৰাউণ্ড ষ্টেটলৈ আহে যদি excited নাম্বাৰ অফ মলিকুল কম এটা তাৰ ইন্টেন্সিটিটো তাৰ কম হয় বুজিলা নে জিবি বুজিলা বুজিলো স্যার ঠিক আছে আমি ষ্টেটিষ্টিকেল থাৰ্মোডাইনামিক্স লাই হতে তেতিয়াহলে এইখিনিৰ পৰা তো আমি ধৰি লৈছো যে আমাৰ ইয়াত চাৰিটা এনাৰ্জি ডিভিটা ষ্টেট আছে V3 V1 V2 V3 V4 চাৰিটা এনাৰ্জি ষ্টেট আছে Suppose আমাৰ ওচৰত তাত পাঁচটা মলিকুল আছে তো সেই পাঁচটা মলিকুল এই আমি চাৰিটা এনাৰ্জি ষ্টেট বেলেগ বেলেগ ধৰণে সজাব পাৰো পাওনে নোৱাৰো চাৰিটা ধৰণে বেলেগ বেলেগ সজাব পাৰো Suppose ইয়াত এটা দিলো ইয়াত দুটা দিলো ইয়াত দুটা দিলো পাঁচটা মলিকুল ইয়াত সজাই দিলো বা আমি গোটেই পাঁচটা একেলগে দিব পাৰো আমি গোটেই পাঁচটা ইয়াত একেলগে দিব পাৰো যেতিয়া আমি গোটেই পাঁচটা একেলগে দিম বা বেলেগ বেলেগ সজাব পাৰো তো যিমানটা আমি তিনি ধৰণৰ ষ্টেট পাম এইবিলাকক কোৱা হয় মাইক্ৰো ষ্টেট বুলি এটিকে কোৱা হয় মাইক্ৰো ষ্টেট বুলি এই লাষ্টত লিখা আছে যে যিমানটা ডিস্ট্ৰিবিউশন পাম সেইবিলাকক কোৱা হয় ভেৰিয়াছ কমপ্লেক্সেশন অৰ দা মাইক্ৰো ষ্টেট অফ দা সিস্টেম এটাকে কোৱা হয় মাইক্ৰো ষ্টেট বুলি আমি যিকোনো এটা সিস্টেম সাপোজ পাঁচটা মলিকুল আছে সেই পাঁচটা মলিকুলত আমি এনাৰ্জি ষ্টেট বিলাকক যিমানটা ধৰণে সজাব পাৰো যিমানটা ষ্টাইলত সজাব পাৰো সেইবিলাকে কোৱা হয় মাইক্ৰো ষ্টেট বুলি কাৰোবাৰ কিবা ডাউট আছে নেকি কোৱেশ্চন আছে নেকি এনি কোৱেশ্চন এনি কোৱেশ্চন কিবা কোৱেশ্চন আছে নেকি কাৰোবাৰ ভাবি লোৱা এবাৰ কি কলো আছে নে কোৱেশ্চন ঠিক আছে আমাৰ ওচৰত সাপোজ দুটা মলিকুল আছে আমাৰ ওচৰত সাপোজ 2 নাম্বাৰ অফ মলিকুলছ আছে আৰু আমাৰ দুটা এনাৰ্জি লেভেল আছে আমাৰ দুটা এনাৰ্জি ষ্টেট আছে সো সেই দুটা এনাৰ্জি ষ্টেটত আমি দুটা মলিকুল আমি কিমানটা ধৰণে সজাব পাৰিম ভাবা কৰা বহি দিলে কৰা দুটা মলিকুল আছে দুটা এনাৰ্জি ষ্টেট আছে তিনটা হ'ব নেকি কাৰণ স্যাৰ প্ৰথম এনাৰ্জি ষ্টেটটো দুটা থলো এবাৰ তাৰপিছত স্যাৰ যোনটো সেকেন্ড এনাৰ্জি ষ্টেট তাত এবাৰ থলো এবাৰ দুইটাতে এবাৰ এটা থলো স্যাৰ আৰু কিবা এনে তিনটা হ'ব স্যাৰ টোটেল আৰু কিবা বাকি বিলাকে ভাবি লওক
স্যার প্রথমটো দুটা তাৰ পাছতো এটা তাৰ পাছতো এটা এনেকৈ থব পৰা হ'ব চাগে বঢ়িয়া তো কিমানটা হল এতিয়া কিমানটা হল যে টোটেল দুটা এটা দুটা পাঁচটা কিমানটা হল টোটেল কিমানটা হল হিসাব কৰিছা ভালকে কৰিছা হিসাব আমি দুই ধৰণে সজাব পাৰোঁ কি ধৰণে প্ৰথম স্যাৰ V1 ত স্যাৰ দুটা তাৰ পিছত V2 ত এটা প্ৰথমতে কি তাৰ কৰিলা পিছত V1 ত দুটা V1 ত দুটা ওকে তাৰ পিছত আকৌ এটা এটাকে আমি সজাব পাৰোঁ প্ৰথম V1 ত এটা আৰু V2 ত এটা তাৰ পিছত আমি V1 ত যদি V2 ত তেতিয়া তিন ধৰণে হ'ব স্যাৰ তিনটা ধৰণে হ'ব টোটেল তিনটা V2 ত ধৰণে স্যাৰ দুটা আমি থব পাৰোঁ ঠিক আছে সো এতিয়া যদি আমি কওঁ মই যদি আঁকি পেলাই দেখুৱাও যে ইয়াটো হৈছে V1 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 V2 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 তো এতিয়া যদি প্ৰথমটো দিলো আমি সৰি প্ৰথমতে আমি দুটা মলিকুল দিলো V1 তে কেতিয়া ক'ব খোজা নাই জানো ইয়াত ফাৰ্ষ্টটো সেকেন্ডত এটা দিলো ওপৰত আৰু ইয়াৰ ওপৰত এটা দিলো ইয়াত একো দিয়া নাই ইয়াত 0 হৈ আছে ইয়াত এনাৰ্জি ষ্টেটটো দুটা দিলো আমি তাক তিনটা ধৰণে সজাব পাৰিম টোটেল তিনটা ধৰণে আমি সজাব পাৰিম 3 ways ৰাইট নেক্সট হয় স্যাৰ আকৌ কৰা নেক্সট আৰু এটা কৰা তিনটা এনাৰ্জি ষ্টেট আছে তিনটা এনাৰ্জি ষ্টেট আছে দুটা পাৰ্টিকল two particles three energy states চাৰিটা কৰিব পাৰিম চাৰিটা হ'ব স্যাৰ চাৰিটা কি প্ৰথম V1 আৰু V2 এটা দিলো স্যাৰ প্ৰথম স্যাৰ V1 আৰু V2 এটা দিলো তাৰ পিছত স্যাৰ V1 ত দুটা দিলো V1 ত দুটা দিলো তাৰ পিছত স্যাৰ আৰু যাব ভৰ তাৰ পিছত V1 আৰু V3 ত এটা দিলো কিমান হ'ব উলিওৱা তুমি টোটেল ঠিক আছে স্যাৰ ছটা স্যাৰ কিমান পালা ছয় ছটা পালা নে স্যাৰ কেনেকে ছটা পালা প্ৰথম V2 ষ্টেটৰ এটা মই আঁকি দিছো ৰবা এবাৰ ভালকে প্ৰথমে কি কলা V1 আৰু V2 V1 এটা এটা ঠিক আছে V1 আৰু V2 এটা আঁকিলো নেক্সট তাৰপৰা স্যাৰ V2 আৰু V3 এটা V2 আৰু V3 এটা তাৰপিছত স্যাৰ V1 আৰু V3 এটা V1 আৰু V3 এটা তাৰপৰা V1 ত এটা দুটা V1 আৰু V3 এটা হয় স্যাৰ তাৰপৰা V1 ত দুটা দিছো স্যাৰ V1 ত দুটা দিছে বাকি এটাত নাই
স্যার আকৌ V2 দুটা V3 দুটা এক্সট্রা এক্সট্রা মানে আৰু কিবা থাকিব পাৰে নি আৰু কম্বিনেশন আৰু স্যার দেখেন সৰি এইটো জিৰ' হ'ব এইটো নাথাকে তাৰ পাছতো থাকিব ছটা আৰু এটা নেকি ঠিক আছে স্যার ছটাই হ'ব স্যাৰ ছটাই হৈ গ'ল আৰু নোলালে নাই ঠিক আছে হ'ব ঠিক আছে হ'ব ছটাই আছে ঠিক আছে তো ইয়াৰ যিটো কম্বিনেশন আমি পাইছো সো আমি দুটা পাৰ্টিকল সাপোজ এনাৰ্জি ষ্টেট হিচাপে আমি এইটো এটা ধৰণে সজাব পাৰো তিনটা এনাৰ্জি ষ্টেটত সো ইয়াক আমি এইটো ধৰণে সজাব পাৰো ইয়াক এইটো ধৰণে তো টোটাল আমি দুটা পাৰ্টিকল তিনটা এনাৰ্জি ষ্টেটক আমি ছটা ধৰণে সজাব পাৰো ইয়াক প্ৰত্যেকটো ষ্টেটক কোৱা হয় এটা মাইক্ৰ ষ্টেট বুলি আৰু ইয়াত কিমানটা মাইক্ৰ ষ্টেট আছে তেতিয়া ছটা মাইক্ৰ ষ্টেট তাৰ আগতে আমি কেইটা পাইছিলো তিনটা পাইছিলো তিনটা মই আকৌ আগৰ ষ্টেটটোলৈ গুচি গৈছো যিটো দুটা পাৰ্টিকল দুটা এনাৰ্জি ষ্টেট আছিলে এটা মই অঁতাই দিছো এবাৰ তাত এটা কথা ক'বলগীয়া থাকি গ'ল সেইটো মই কৈ লৈছো প্ৰথমতে সো আমি তাত আগতে কেইটা পাইছিলো দুটা পাইছিলো নেকি তিনটা পাইছিলো ন তিনটা পাইছিলো তো তাত তিনটা মাইক্ৰ ষ্টেট আছে কিন্তু তাৰ এটা কন্ডিশন এটা আছে তিনটা মাইক্ৰ ষ্টেট থকাৰ কন্ডিশন হলগে কি কন্ডিশন হলগে কি যে আমি সাপোজ ধৰিলো পাৰ্টিকলটো আমি নাম দিলো যে সেইটো এক নম্বৰ পাৰ্টিকল আৰু দুই নম্বৰ পাৰ্টিকল আমি সেটাক নাম দি দিলো আগতে আমি পাৰ্টিকল কেইটা ধৰিলো আছিল ইয়াত আমি পাৰ্টিকলৰ নাম দিলো এটা বা দুটা বুলি সো আমি ধৰিলো যে ফাৰ্স্ট যেটা এনাৰ্জি ষ্টেট আছে তাত এক নম্বৰ আৰু দুই নম্বৰ পাৰ্টিকল একেলগে আছে ওকে নেক্সট এনাৰ্জি ষ্টেটটোত এক নম্বৰ আৰু দুই নম্বৰ পাৰ্টিকল ভিটোত একেলগে আছে থাৰ্ডটোত কি হ'ব যে এক নম্বৰ পাৰ্টিকলটো ইয়াত আছে দুই নম্বৰ পাৰ্টিকলটো ইয়াত আছে বা আমি উল্টাকে ক'ব পাৰো যে দুই নম্বৰ পাৰ্টিকলটো ইয়াত আছে এক নম্বৰ পাৰ্টিকলটো ইয়াত আছে ৰাইট টোটাল তাৰ এনাৰ্জি ষ্টেট কেইটা হ'ল এতিয়া চাৰিটা এনাৰ্জি ষ্টেট হ'ল সো যদি আমি পাৰ্টিকল কেইটা ডিস্টিংগুইশেবল হয় যদি পাৰ্টিকল ডিস্টিংগুইশ আমি কৰিব পাৰো এক নম্বৰ আৰু দুই নম্বৰ পাৰ্টিকলটো তো তেতিয়া তাত চাৰিটা মাইক্ৰ ষ্টেট থাকিব মাইক্ৰ ষ্টেট থাকিব যদি পাৰ্টিকল কেইটা if particles are distinguishable if particles are distinguishable তেতিয়া 4 মাইক্ৰ ষ্টেট থাকিব আৰু যদি distinguishable নহয় তেতিয়া 3 মাইক্ৰ ষ্টেট থাকিব are non-distinguishable sorry বুঝিলা কথাটো কি কলো ওকে এতিয়া আমি এই বস্তুখিনি আকৌ মুহাই পেলাইছো এতিয়া আমি অলপ বেলেগ কথালৈ যাওঁ একেটা ধৰণৰ সিস্টেমটোকে আমি কনসিডাৰ কৰিছো আকৌ প্ৰথমতে আমি আগৰ ফটোখন চাই লওঁ লিখা নোটটো সো আমি যেটা বলটজম্যান স্ট্যাটিস্টিক্স কৰিম তেতিয়া আমি ধৰি লওঁ যে এইবিলাক ডিস্টিংগুইশেবল পাৰ্টিকল হয় বুজিলা যেতিয়া আমি বলটজম্যান স্ট্যাটিস্টিক্স কনসিডাৰ কৰিছো
এতিয়া আমি ধৰিলো যে পাৰ্টিকল বিলাক ডিস্টিংগুইশেবল মানে আগৰ যেটো এনাৰ্জি ষ্টেট আছিল দুটা পাৰ্টিকল দুটা এনাৰ্জি ষ্টেট তাত টোটাল কম্বিনেশন কেটা হ'ব তেন্তে তিনটা হ'ব স্যার চাৰিটা হ'ব ডিস্টিংগুইশেবল হলে চাৰিটা হ'ব কেটা হ'ব চাৰিটা স্যার চাৰিটা হ'ব আৰু আনটো ষ্টেটত কিমান হ'ব তেতিয়া হলে কি ক'লে স্যার মানে ৰবা কৈছো তোমাৰখন শেয়াৰ কৰি লৈছো যদি আমি কনসিডাৰ কৰো যে দুটা পার্টিকল তিনটা এনার্জি স্টেট তার টোটাল কম্বিনেশন কেটা হবে এটা ডিস্টিংগুইশেবল যদি হয় দুটা পার্টিকল তিনটা স্টেট ডিস্টিংগুইশেবল পার্টিকল এটা চাৰিটা হ'ব তিনটা এনার্জি স্টেট দুটা পার্টিকল তিনটা এনার্জি স্টেট এটা স্যার তিনটা হবে হ্যাঁ ডিস্টিংগুইশেবল হলে 9টা হ'ব স্যার ডিস্টিংগুইশেবল বাঢ়ি যাব কিমান বাঢ়িব তবে 9টা হ'ব স্যার তিনটা বাঢ়ি যাব আকি চোৱা এবাৰ 9টা নোটখন কিতাপখন ক'ত থলো মই কিতাপখন বিচাৰি লৈছো ৰবা 1 মিনিট ধৰি দেখা ভালকে বাৰ 1 ৰ ঠাইত 2 হ'ব 2 ঠাইত 1 হ'ব নহয় 9টা হ'ব 9টা হ'ব 9টা হ'ব ন সিওনে 9টা হ'ব বুলি শিওর স্যার শিওর শিওর স্যার লক कर दिया जाए बढ़िया जाता বাকি বিলাকে হোৱা নাই নেকি কৈ দিয়া হয় না বাকি বিলাকে কৈ লওক মই আহিছো ৰবা 1 মিনিট দেই ধৰি থাকা 2 মিনিট হ'ব হল নে কৰি হল কিমান পালা 9টা 9টাই ঠিক আছে দিয়া 9টাই বাৰু ঠিক আছে 9টাই পালা ঠিক আছে তো এই টোটাল নাম্বাৰ অফ হেৰি হ'লগে কিমান হ'লগে টোটাল নাম্বাৰ অফ 9 মাইক্ৰো স্টেপ ঠিক আছে সো এতিয়া তোমালোকে যিকে সিলেবাস আছে সিলেবাসত কেইটামান ষ্টেটিষ্টিকেল থাৰ্মোডাইনামিক্সৰ পাৰ্ট আছে যিকেইটা কোৱা ষ্টেটিষ্টিক্স বুলি এটা আছে বলটজমেন ষ্টেটিষ্টিক্স 1 নম্বৰ বলটজমেন ষ্টেটিষ্টিক্স তোমালোকে পঢ়িব লাগিব নেক্সট আছে নেক্সট কি আছিলে দিছিলো নেকি মই তোমালোকক নোটটা চাইলা কিছু নেক্সট वो साइंस का दिसलो নেকি নহয় জানো হয় স্যার 3 নম্বৰ দিছিলো নেকি 3 নম্বৰ আপুনি দিছে 3 নম্বৰটো নাই দিয়া স্যাৰ নাই দিয়া না ঠিক আছে
লাস্ট আছে ফার্মি ডিরাক স্ট্যাটিস্টিক্স সেইটো নাই দিয়া না ফার্মি ডিরাকটো নাই দিয়া নাই দিয়া স্যার ঠিক আছে ফার্মি ডিরাকটো আছে না কালে ফার্মি ডিরাকটো ফার্মি ডিরাক So yeah, যেটো Boltzmann statistics, ফার্স্ট যেটো আছে Boltzmann statistics, এইটোৱে ডিল কৰে ইয়াৰ কনসিডাৰ হল যে যিখিনি পার্টিকল এটা ডিস্টিংগুইশেবল হয় যেটো Boltzmann statistics তার যিখিনি পার্টিকল থাকিব সেই পার্টিকল বিলাক ডিস্টিংগুইশেবল হয় বাকি যেটো Bose-Einstein statistics তার পার্টিকল বিলাক ইনডিস্টিংগুইশেবল হয় তাপাছত এটো যেটো ফার্মি ডিরাক তাতো ইনডিস্টিংগুইশেবল হয় ইনডিস্টিংক্ট বা ভুল কৈছে নি ঠিক আছে না এন্ড থাকি গৈছে So here আমাদের ডিফারেন্স এটো যে Boltzmann statistics আর পার্টিকুলার ডিস্টিংগুইশেবল হয় Bose-Einstein আর ফার্মি ডিরাক statistics অফ পার্টিকুলার ইনডিস্টিংগুইশেবল হয় ঠিক আছে ঠিক আছে এটা আমি যেটো তোমালোক কিতাব সিলেবাসত দিছিলো যেটো আমি নোটত দিছিলো সেই एग्जांपलটো কনসিডার কৰো যে এখন আছে না যে ইয়াত আমি এটা কনসিডার কৰিছিলো एग्जांपलটা লৈছিলো যে পাঁচটা ডিস্টিংগুইশেবল পার্টিকল লোৱা হৈছে আৰু এটা আমি পাঁচটা এনার্জি লেভেল আমি ভাগ কৰিছো আৰু গোটেইকেইটা এনার্জি লেভেল এনার্জি কেইটা আছে 0 এপসাইলন টুৱাইস এপসাইলন থ্ৰাইস এপসাইলন এন্ড 4 এপসাইলন ইয়াত আৰু এটা কন্ডিশন দিয়া হৈছে যে আমি এনেকুৱা ধৰণে ডিস্ট্ৰিবিউট কৰিব লাগিব যাতে টোটাল এনার্জি অফ দা সিস্টেম 4 এপসাইলন হয় এটা বুজি পা দিগদাৰ হৈছে নি ফার্স্ট লাইনটো পঢ়িছা নোটটোৰ एग्जांपलটোৰ ফার্স্ট লাইনটো পঢ়িছা কি লিখা আছে তো টোটাল এনার্জি তো স্যার 4 এপসাইলন হ'ব লাগিব বুলি কৈছে সেইটো বুজা নাছিল সেইটো বুজা নাই ঠিক আছে মই ভাবিছো এটা বুজি পোৱা নাই সো আমি ধৰি লৈছো মই এখন টেক্সট এটা বুজাইছো হা মই আকি থকা নাই তো আমি ধৰি লৈছো যে যিগিৰা এনার্জি লেভেল আছে কিয়টা এনার্জি গিৰা আছে মই ই বুলি লিখিছো হা এপসাইলন লিখিব নোৱাৰো ইয়াত মই এপসাইলন ইয়াত লিখিব নোৱাৰো গতিকে মই ই বুলি লিখিছো ইয়াত নেক্সট হৈছে 2e নেক্সট হৈছে 3e লাস্টত আছে 4e রাইট তাৰ পাছত কেটা পার্টিকল আছে 5 আইডেন্টিক্যাল কেটা পার্টিকল কনসিডার কৰা আছিল পাঁচটা 5 আইডেন্টিক্যাল 5 সো আমি ফার্স্ট ধৰিলো যে আমি পাঁচটা পার্টিকল জিরো এনার্জি স্টেটতে আছে বুলি ধৰি ললো সো এটা পার্টিকুলার এনার্জি আছে 0 সো পাঁচটা পার্টিকুলার এনার্জি কিমান হ'ব 0 হ'ব স্যার 0 হ'ব সো তাত লিখা আছে টোটাল এনার্জি যেটো এনার্জি আমি পাম হিসাব কৰি পেলাই সেটো 4 এপসাইলন হ'ব লাগিব মানে আমি এটো কনসিডার কৰিব নোৱাৰো কাৰণ 0 হৈ আছে এনার্জিটো যদি আমি ধৰো যে যেটো জিরো এনার্জি স্টেট তাত 4টা পার্টিকল আছে আৰু যেটো 4 এপসাইলন তাত এটা পার্টিকল আছে সো তাত টোটাল এনার্জি কিমান হ'ব স্যার 4 এপসাইলন হ'ব 4 এপসাইলন হ'ব
সো আমাক এনেকুৱা ধৰণে পাৰ্টিকল তাত এনেকুৱা ধৰণে পাৰ্টিকল যেটা আমি ডিস্ট্ৰিবিউট কৰিব লাগিব তাতে সিহঁতৰ টোটাল এনাৰ্জিটো 4 এপসাইলন হৈ থাকে যদি কবা যদি পাৰ্টিকল বিলাকৰ ডিস্ট্ৰিবিউশনটো যদি পাৰ্টিকল বিলাকৰ ডিস্ট্ৰিবিউশনত যদি এনাৰ্জিটো 4 এপসাইলন হৈ নাথাকে সেইটো আমি কনসিডাৰ কৰিব নোৱাৰো এইটো এটা আমি কনসিডাৰ কৰিব নোৱাৰো কাৰণ ইয়াৰ টোটাল এনাৰ্জি 4 এপসাইলন হৈ থকা নাই বুজিলা ডিস্ট্ৰিবিউশন কৰি টোটাল পাবগে লাগিব না টোটাল এনাৰ্জিটো 4 এপসাইলন হ'ব লাগিব সেটো তাৰ এটা কন্ডিশন বলছিমেন ডিস্ট্ৰিবিউশনৰ সেটো এটা কন্ডিশন ফাৰ্স্ট কন্ডিশন বলছিমেন ডিস্ট্ৰিবিউশনৰ Boltzmann distribution of first condition होते distribution of first condition distinguishable next condition total energy mass constant এগিটা কন্ডিশন স্যাটিসফাই করা হয় Boltzmann distribution তো এতিয়া তোমালোকৰ কাম হলগে কি তোমালোকে এতিয়া বনোৱা এই পাঁচটা পাৰ্টিকল এনেকুৱা ধৰণে ইয়াত ডিস্ট্ৰিবিউট কৰা যাতে তাৰ টোটাল এনাৰ্জিটো 4 এপসাইলন হৈ থাকে কিমান ধৰণে ডিস্ট্ৰিবিউট কৰিব পাৰিবা কৰিছা স্যার স্যার ঢেৰ ওলাব নহয় যিমান আপুনি n টার্মস ওলাব n টার্মস ওলাব চাগে n টার্মস নালাগে n টার্মস ওলাব নোৱাৰে কেইটামান টার্মস ওলাব তুমি n টার্মস কেনেকৈ পাইছা নহয় স্যার ইমান গাল হয় স্যার ইনে দেখিহে কৈছো মানে ঢেৰ ওলাব যে স্যার বনাইছে মই এটা দিছো এক্সাম্পল এটা দিছো যে ফার্স্ট পার্টিকল স্টেটত ফার্স্ট জিরো এক্সাইড স্টেটত এটা আছে ইয়াত এটা আছে তো টোটাল এনার্জি এটা 4 এপসাইলন হ'ব নাই ঠিক তেনেকৈ বনোৱা বাকিখিনি
কেটা পালা পাঁচটা হা পাঁচটা পাঁচটা কি পালা 40001 সেইটো বা লিখিলো আৰু তাৰ পাছত 3 3 1 3 1 1 0 010 1 মই 0 বলা লিখি দেখা নাই বাৰু নেক্সট তাৰপিছত 1 0 কোনোবাই কোৱা কোনে কৈছা কোনে কবা Sir, 1 1 4 4 আৰু 2 to 1 2 2 1 2 1 অংকুৰ এটা কোৱাচোন অংকুৰ কোৱা আৰু কোনোবা এটা থাকি গল চাগে পাইছে নে বাকিখিনি যাব 302 302 স্যার 2201 তো হ'ব পাৰে চাগে 2201 চাইছো ৰবা 2201 নহব কেলে 5 হৈ যাব তেতিয়া স্যার 5 হ'ব জানো বাবা তোমাৰো লিখি আছে বাৰু দিহা 2 ও স্যার হ'ব হয় স্যার 5 হৈ যাব তেতিয়া নাজিৰো হয় তো এই পাঁচটাই তোমালোকে পাবা ডিস্ট্ৰিবিউশন ঠিক আছে 2 আছে সো যেতিয়া আমি পাঁচটা পাৰ্টিকল আমি পাঁচটা এনাৰ্জি ষ্টেটত ভাগ কৰিছো তাৰ এটা কন্ডিশন দি পেলাই যে টোটাল এনাৰ্জিটো 4 এপসাইলন হ'ব লাগিব তে আমি তাক পাঁচটা ধৰণে তাক আমি পাৰ্টিকলখিনি ডিস্ট্ৰিবিউট কৰিব পাৰো ওকে হয় স্যার এতিয়া যেহেতু পাৰ্টিকলখিনি ডিস্টিংগুইশেবল আমি এটা কনসিডাৰ কৰিছো ফাৰ্স্ট যেটো ডিস্ট্ৰিবিউশন আমি লিখিছো 4 আৰু 1 টো আমি কনসিডাৰ কৰিছো ফাৰ্স্টত বাকিখিনি আমি নেক্সট আমি কনসিডাৰ কৰিম ঠিক আছে সো আমি ইয়াত কি পাঁচটা এনাৰ্জি ষ্টেট আছে 0 0 0 0 যেহেতু পাৰ্টিকলখিনি ডিস্টিংগুইশেবল সো আমি ধৰি লৈছো পাৰ্টিকল বিলাক হৈছে 1 নম্বৰ পাৰ্টিকল 2 নম্বৰ পাৰ্টিকল 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আমি হেটা নমেনক্লেচাৰ কৰিলো পাঁচটা পাৰ্টিকল 1 2 3 4 হিচাপে ঠিক আছে তো ফাৰ্স্টত আমি কি কৰিব পাৰো এটা ডিস্ট্ৰিবিউশন কৰিব পাৰো কি যেটো ফাৰ্স্ট এনাৰ্জি ষ্টেট আছে যে যেটো পাৰ্টিকল 1 2 3 4 কিয় 0 এনাৰ্জি ষ্টেটত আছে আৰু যেটো হায়াৰ এনাৰ্জি ষ্টেট আছে তাত আমি 5 নম্বৰ আছে আমি ধৰি লব পাৰো পাইনে পাই তো মই এইটো মোহাই দিছো এইটো চেঞ্জ কৰি দিছো 1 2 3 4 তেনেকৈ আমি কনসিডাৰ কৰিব পাৰো ৰাইট নেক্সট আমি কনসিডাৰ কৰিব পাৰো যে পাৰ্টিকল 1 2 3 আৰু 5 ইয়াত আছে বুলি আৰু ওপৰত তেতিয়া চাৰিটা আছে বুলি কনসিডাৰ কৰিব পাৰো পাৰোনে ঠিক তেনেকৈ আমি ইয়াত আকৌ কনসিডাৰ কৰিব পাৰো যে 1 2 4 আৰু 5 আছে বুলি 3 টো ওপৰত আছে বুলি কনসিডাৰ কৰিব পাৰো গোটেইখিনি নাইকিয়া হ'ল ৰবা এক মিনিট ঠিক আছে নেক্সট আমি কনসিডাৰ কৰিব পাৰো ইয়াত যে 1 3 4 আৰু 5 আছে বুলি ওপৰত 2 আছে বুলি
সেকেন্ড 2 আছে, মই মুহাইব পৰা নাই, মুহাইলে গুটি গুচি যায়, গুটিখিনি গুচি গৈছে মুহাইয়াত। আৰু লাষ্টত আমি কনসিডাৰ কৰিব পাৰোঁ ইয়াত পাৰ্টিকল 2 3 4 5 আছে আৰু ওপৰত 1 2 আছে বুলি। So ইয়াৰ যেটো ডিস্ট্ৰিবিউশন আছে, ফাৰ্স্ট যেটো ডিস্ট্ৰিবিউশন আছে যে চাৰিটা পাৰ্টিকল 0 এনাৰ্জি ষ্টেটত আছে আৰু এটা পাৰ্টিকল 4 এপসাইলন এনাৰ্জি ষ্টেটত আছে, তাকো আমি পাঁচটা ধৰণে ভাগ কৰি দিব পাৰোঁ। এই এনাৰ্জি ষ্টেটটো এই ডিস্ট্ৰিবিউশনটো আমি পাঁচটা বেলেগ বেলেগ ধৰণে ডিস্ট্ৰিবিউট কৰিব পাৰোঁ এই পাৰ্টিকলখিনি। বুজিলা কি কলো? So এইবিলাকো হৈছে একো একটা মাইক্ৰো ষ্টেপ। So এইবিলাকক কোৱা ডিস্ট্ৰিবিউশন বুলি। আমি কেনেকৈ ডিস্ট্ৰিবিউট কৰিছো, আমি কেনেকৈ ডিস্ট্ৰিবিউট কৰিছো, এইবিলাক হৈছে ডিস্ট্ৰিবিউশন আৰু এইবিলাক হৈছে তাৰ মাইক্ৰো ষ্টেপ। আমি তাক ভাগ কৰিব পাৰোঁ। তো ইয়াৰ মাইক্ৰো ষ্টেপ কেইটা আছে এতিয়া? মাইক্ৰো ষ্টেপ কেইটা আছে ইয়াৰ? পাঁচটা আছে মাইক্ৰো ষ্টেপ। নেক্সটটো কাৰণে মাইক্ৰো ষ্টেপ কেইটা আছে উলিয়াওচোন। 3 1 1 ৰ কাৰণে তাক আমি কেইটা ধৰণে ডিস্ট্ৰিবিউট কৰিব পাৰিম, কিন্তু পাৰ্টিকলবিলাক ডিস্টিংগুইশেবল, গতিকে মনত ৰাখিবা। কেটা পালা? 6টা কৰি থাকা। একেটা ষ্টেটলে দুটা পাৰ্টিকল যাব পাৰিম নে? কি ক'লা? একেটা ষ্টেটলে দুবাৰ পাৰ্টিকল মানে একেটা ষ্টেটৰ পাৰে। তুমি আঁকিবিলা, তুমি কি কৰিবা, তুমি ফটোখনটো পঠিয়াব নোৱাৰিবা চাগে। তুমি কি কৈছিলা? কোনে কোৱেশ্চনটো কোনে সুধিছিলে? মই সুধিছো হিৰণজ্যোতি। বিশ্বজিৎ তুমি কিহত ইউজ কৰিছা, মোবাইলত নে লেপটপত? মোবাইলত যদি নহ'ব বাৰু তুমি ফটো এটা মাৰি মোক হোৱাটছএপত পঠিয়াই দিব পাৰিবা, তেতিয়া মই চাবৰ কাৰণে কি কৰিব খুজিছা। মই এতিয়া কৈ দিয়াত বৰ বুজি পোৱা নাইতো। একেটা পাৰ্টিকল স্যাৰ তাৰমানে কিছুমান ষ্টেটত একে ষ্টেটত পঠিয়াব পাৰি নাই? সাপোজ 3 এপসাইলনত মই 5 নম্বৰ পাৰ্টিকল তালৈ গ'ল, আকৌ বেলেগ এটা ৰেঞ্জ কোন
এই পাৰ্টিকল তালৈ গুচি গ'ল যদি ডিস্ট্ৰিবিউশন মানে যেটো হেৰিটো মাইক্ৰোস্টেটটো বেলেগ হয় যদি একেটা এনাৰ্জি ষ্টেটলৈ পঠিয়াব পাৰিবা মানে মই বুজাই দিছো মই তোমাক ক'ব খুজিছো যে সাপোজ ইয়াত এনাৰ্জি ষ্টেট কেইটা আছে এই পাঁচটা পাৰ্টিকল একেটা মাইক্ৰোস্টেটত দুটা জায়গা থাকিব নোৱাৰিব একেটা মাইক্ৰোস্টেটত পাৰ্টিকলটো দুটা এনাৰ্জি লেভেলত থাকিব নোৱাৰিব যদি এনেকুৱা হয় যে দুটা ডিস্ট্ৰিবিউশন আছে যে এনেকুৱা ধৰণৰ হৈছে যে ইয়াত যেটা এনাৰ্জি ষ্টেট ইয়াত 4 আছে নেক্সট এটা তুমি ষ্টেট ললা যত 4 টো ইয়াত আছে তলত 4 টো তলত আছে 5 টো ওপৰত আছে এইটো পসিবল হ'ব এইটো পসিবল হ'ব যে তলৰ ষ্টেটত 5 আছে ওপৰ ষ্টেটত 1 আছে এইটো পসিবল হ'ব কিন্তু একেটা পাৰ্টিকল একেটা মাইক্ৰোস্টেটত দুটা এনাৰ্জি ষ্টেটত থাকিব নোৱাৰিব মই পাঁচটাহে পাইছো দেখোন এই পাঁচটাহে পাইছা নেকি আৰু নাই পোৱা নি আৰু নাই পোৱা দেখোন ছাৰ এটা কাম কৰা যিকেইটা পালা ফটো মাৰি হোৱাটছএপত পঠিয়াই দিয়া ঠিক আছে ছাৰ ফটো তুমি ইয়াত পঠিয়াব নোৱাৰিব হোৱাটছএপতে পঠিয়াই দিব কাৰণে হ'ব ছাৰ তোমাৰ তাত শেয়াৰ অপচনটো আছে নি ক'বাত শেয়াৰটো আছে শেয়াৰটো মাৰিলে হ'ব শেয়াৰ তুমি ফটোখন তুমি সেইটো ফটোটো মাৰি দিয়া যেটো কৈছিলা তাৰ মোবাইলত ফটো এটা মাৰা তাত শেয়াৰত সেই ফটোখন শেয়াৰ কৰি দিয়া তেতিয়া সবেই দেখা পাব হ'ব ছাৰ হ'ব কিমানটা পালে এতিয়ালৈকে এতিয়ালৈকে 5টা মান পালো 5টা পালা আৰু বাকি হিৰণ যদি মই ছাৰ 5টা পাইছো সেইকাৰণে আপোনাক কৈছো 5টা পাইছা নি অংকুৰ মই আপোনাক ফটো দি দিছো বাৰু দিয়া 9টা আছে জিমি কেইটা পালা 7টা স্যার 7টা স্যার এটো শেয়ার ইভাগে কৰিব নোৱাৰি নি বাৰু 3 4 5 স্যার আপুনি দেখিছে নাই বাৰু এতিয়া চাওকচোন দেখিছো দেখা পাইছো দেখিছো খালি বেকা হৈ আছে উল্টা হৈ আছে 1 2 3 4 স্যার কেনেকে কম জানো
তুমি আছে এক নম্বৰ স্টেটত তুমি আৰু এটা 1 2 এক নম্বৰটো একে ৰাখা প্ৰথমটো যিটো লিখিছা 1 2 3 4 5 যে লিখিছা হয় স্যার না তুমি ওপৰ যিটো 1 আছে এক নম্বৰ ওপৰত যিটো হায়াৰ এনাৰ্জি লেভেল আছে 1 এটো একে ৰাখা মই তুমি স্ক্ৰিনশ্বটটো কাটি দিয়া মই কৈ দিছো এটা দেখাইছো প্ৰথমটো কেনেকৈ হ'ব ভাগ হ'ব স্যার তুমি তাত ক'বা ষ্টপ স্ক্ৰিন শেয়াৰিং বুলি অপচন এটা আছে সেইটো ক্লিক কৰি দিয়া হ'ব ঠিক আছে তো তুমি পাইছিলা এতিয়া তোমাৰটোকে মই দেখাইছো তুমি দেখাইছিলা এই ফাৰ্ষ্টটো দেখাইছিলা এনাৰ্জি লেভেল 1 দেখাইছিলা তাৰপিছত 2 and 3 4 5 right এনেকুৱা দেখাইছিলা হয় স্যার তো নেক্সট কি হ'ব এটো পাই তুমি উলিয়াব পাৰিবা এটা এটো আছে 1 কৰিলা প্ৰথমটো 1 ৰাখিলা নেক্সট যেটো এনাৰ্জি ষ্টেট আছে তুমি 3 কৰিলা এটোত কৰিলা 2 4 5 এটা এনাৰ্জি ষ্টেট পাই গলা নেক্সট 1 ৰাখিলা নেক্সট চেঞ্জ কৰিলা এটো কৰিলা 4 কৰিলা এটা গল এটা 2 3 5 বুঝিলা তেনেকে আৰু ভাগ হ'ব স্যার তেনেকৈ স্যার 1 ৰ তেনেকৈ তিনটা ওলালে 2 ৰ তেনেকৈ উলিয়াব পাৰিম স্যাৰ 3 4 সব হ'ব স্যাৰ ঠিক আছে 11 মান ওলাব তাকে স্যার বহুত 11 ওলাব 20টা ওলাব 20 মই দেখাইছো 20টা মই কৰি দিছি ইয়াতে মই 20টা কৰিছো ৰবা যেটো হিৰণ যেতিয়া দিছিলে প্ৰথমটো পৰা তাৰ পৰা 20টা কৰি দিছো নেক্সট স্টেপ থাকিবগে 1 5 আৰু থাকিব এফালে 1 নাই সৰি 2 3 4 তো ওপৰ যেতিয়া 1 আছে ইয়াতকে আৰু বেলেগ কম্বিনেশ্যন হ'ব নোৱাৰে তাত ৰাইট আৰু বেলেগ কম্বিনেশ্যন নাই সো যেতিয়া ওপৰত 1 আছে এইকেইটা থাকিব ওপৰত 2 কৰি দিয়া আৰু 4টা পাবা হয় স্যার ওপৰটো 2 কনস্ট্যান্ট কৰিব হলে তুমি তাৰ কাৰণে 4টা পাবা ওপৰটো 3 কনস্ট্যান্ট কৰিলে তাৰ কাৰণে 4টা পাবা হয় ওপৰটো 4 কনস্ট্যান্ট কৰিলে তাৰ কাৰণে 4টা 5 কৰিলে তাৰ কাৰণে 4টা টোটাল 20টা হৈ যাব তেতিয়া হলনে 20টা হল স্যার হৈ গল আচ্ছা জিমি হলনে
Oh, sir, oh, sir. Biswajit কৰি আছা অংকুৰ মই আহি আছো ৰবা হৈ গল জবৰে দিশা পালা ফটো এখন মই স্ক্ৰীন শেয়াৰ কৰি দিওঁ কোনোবা এটা এটাকে নালাগে তাৰ পাছত মই ষ্টাৰ্ট কৰি দিওঁ তেতিয়াহ'লে চবৰে হ'ল যদি হিৰণ হ'ল নে হিৰণ হ'ল বিশ্বজিৎ হ'ল স্যাৰ মই এনে চাইহে আছো অংকুৰ হৈ গ'ল ঠিক আছে তেতিয়াহ'লে আমি নেক্সটটো ষ্টাৰ্ট কৰো তেতিয়াহ'লে নেক্সট পাৰ্টটো সো আমি এতিয়ালৈকে তোমালোকে নিজে উলিয়াব পাৰিলা কিমানটা মাইক্ৰোষ্টেট হয় ৰাইট তোমালোকে যেটো মাইক্ৰোষ্টেট উলিয়ালা সেইটো হৈছে মেনুৱেলি তোমালোকে উলিয়ালা ইমানখিনি ক্যালকুলেশন তোমালোকে এক্সামত বা প্ৰপাৰ পাৰপাছত সেইটো ইমান সুইটেবল নহয় মানে এইটো বহুত সৰু এক্সাম্পল দিছো তাতকে বেছি ডাঙৰ এক্সাম্পল থাকিব পাৰে সাপোজ 10টা এনাৰ্জি লেভেল আছে 20টা মলিকিউল আছে ইন দ্যাট কেস এটো উলিয়াটো পসিবল নহয় নেকি মেনুৱেলি তো তাৰ কাৰণে তাৰ ম্যাথমেটিক্যাল ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে এটো w n factorial divided by product of ni এটো কেনেকৈ উলিয়াবা এটা লিখা দিছে এক্সাম্পলটো ফৰ্মুলাটো হৈছে w is equal to কি আছিলে n factorial right n factorial divided by product to মই লিখিব নোৱাৰো মই p r d লিখি দিছো n I factorial এটা ফর্মুলাটো তো ইয়াক আমি কেনেকৈ ইউজ কৰিম যেটা আমি ফার্স্ট এনার্জি স্টেট আছে সাপোজ যেটা ফার্স্ট এনার্জি স্টেট আছে 4 আৰু 1 এটো ক্ষেত্ৰত আমি w2 লিয়াইছো w is the number of microstate w2 হৈছে number of microstate for a distribution যিকোনো এটা ডিস্ট্রিবিউশনের কারণে আমি কিমানটা মাইক্রোস্টেট পাম সাপোজ এইটো এটা ডিস্ট্রিবিউশন ইয়াত টোটাল 5টা ডিস্ট্রিবিউশন আছে সো ইয়াত 5টাতে কিমানটা মাইক্রোস্টেট থাকিব এটা আমি ইয়াৰ পৰা উলিয়াব পাৰিম এই ফার্স্ট এক্সাম্পল কৈছো বুজিলা হয় স্যার সো আমি ফার্স্টটো কাৰণে উলিয়াব কৈছো তাত টোটাল নাম্বাৰ অফ পাৰ্টিকল আছে কিমানটা গোটেই সিস্টেমতে কিমানটা পাৰ্টিকল আছে 5টা আছে so সেটা হবে 5 ফ্যাক্টোরিয়াল উপর থেকে 5 ফ্যাক্টোরিয়াল তলাটো হৈছে কি যে প্ৰথমটো যেটো এনার্জি স্টেট আছে পার্টিকল 4 সাইডা পার্টিকল আছে
Ni মানে হৈছে number of particle in a energy level. এটা energy levelত কিমানটা number of particle আছে। So ইয়াত ওপৰত 5 factorial আছে। ইয়াত 0 energy state ত 4টা particle আছে। So এইটো হ'ব 4 factorial আৰু এইটো product হৈছে এটা হৈছে 1 factorial। বুজিলা? ইজিক্যালি কিমান হ'ব? স্যার প্রোডাক্টটো মানে product মানে 4 factorial into 1 factorial হৈ আছে। 4 factorial into 1 factorial হৈ আছে। কিবা ইয়াত যেটো symbol আছে এই যেটো symbol আছে এই symbolটো মানে product বুজায়। যেনেকৈ সামৰ symbol এটা আছিল ঠিক এইটো মানে হৈছে product কৰে। আমি product কৈছো তেতিয়া। আচ্ছা তো ইয়াত কিমান হ'ব ভ্যালুটো তেতিয়ালে 5 factorial 4 factorial 1 factorial ৰ ভ্যালু 4 factorial value to 24 কিমান 5 factorial কিমান 5 into 3 into 2 into 7 কৈছা 120 কোনে ক'লে 120 বুলি কোনে ক'লে 120 বুলি 30 স্যার 30 নেকি স্যার কোনে ক'লে 30 বুলি 5 into 4 into 3 into 2 into 1 ওপৰত আছে ও 120 স্যার 120 কৈছে 24 মই 4 টো পূৰণ কৰা নাছিলো স্যার so 5 factorial এটো ওপৰত আছে 5 into 4 into 3 into 2 into 1 so 4 into 3 into 2 into 1 into 1 হৈ আছে so কি থিব এনসাৰটো কিমান হ'ব এতিয়া ইয়াৰ এনসাৰটো 120 by 24 স্যার কোনে ক'লে এনসাৰটো হিৰণজ্যোতি নে বিশ্বজিত মনে কৈছিল কোন বিশ্বজিত হয় স্যার বিশ্বজিত তুমি এটা কাম কৰা তুমি ইমান কমপ্লিকেটেড কেলে কৰিছা ওপৰত গোটেইখিনি কথা কতে যাব অকল 5 থাকিবগে অকল 5 থাকিব আপুনি উত্তৰটো দি দিয়ক ওপৰত গোটেইখিনি কথা কতে যাব 5 থাকিব ইমানখিনি প্ৰডাক্ট কৰিব কৈ থাকিব কোনো দৰকাৰ নাই 5 নেক্সট কাৰণে উলিয়া এটা নেক্সট কি আছে 311 তাৰ কাৰণে উলিয়া কিমান হ'ব 1 20 sir তাৰপাছত কি উলিয়াই থাকে এটা উলিয়াই থাকে Zero 5 এ হ'ব এটা 20 নহয় 5 হ'ব লাগে তলত 2 থাকি গ'ল কোনটো কৈছা নো সময় 3 নম্বৰটো কথা কৈছিল 3 নম্বৰ কথা কোৱা নাই তোমালোকে 1 and 1 4 নাছিল এটা নহয় ঠিক আছে 311 টো কথা কৈছিলা মই ইয়াৰ পাছতো কথা কৈছিলো তুমি 311 স্যাৰ এটো স্যাৰ যোনটো 2 নম্বৰটো স্যাৰ 20 ওলাব 3 নম্বৰটো 5 ওলাব 3 নম্বৰটো 5 ওলাব 5 ওলাব 4 নম্বৰটো 4 নম্বৰটো কৰিলে বাৰু 30 5 নম্বৰটো 10 বঢ়িয়া সবে ওলাল নে
এতিয়া আমি গম পালো যে যিমানটা যিকোনো এটা ডিস্ট্ৰিবিউশনত কিমানটা মাইক্ৰোস্টেট আছে আমি এইটো ফৰ্মুলা পৰা উলিয়াব পাৰো ৰাইট হয় স্যার So total number of distribution মানে যিমানটা ডিস্ট্ৰিবিউশন আছে প্ৰত্যেকটো যদি ইমানটা মাইক্ৰোস্টেট থাকে গোটেই ডিস্ট্ৰিবিউশন কিটাত কিমানটা মাইক্ৰোস্টেট থাকিব এটা আমি এইটো ফৰ্মুলা পৰা উলিয়াব পাৰিম এই ফৰ্মুলাটোৰ পৰা n plus c minus 1 factorial n minus 1 factorial e factorial তাৰ কাৰণে আমাৰ ফৰ্মুলা হলগে এইটো হৈছে w total w total আমি w কি বুলি লিখিছো হা এইটো w t is equal to তাৰ ভ্যালু হলগে ফৰ্মুলাটো কি আছিল বুটা হচ্ছে হৈ গল কোনটো তাৰ ফৰ্মুলা কি আছিল n n plus e minus 1 factorial n plus e minus 1 minus 1 bracket দিও factorial তলত divided by n minus 1 factorial e factorial bracket e factorial so ইয়াৰ আমি কেনেকৈ উলিয়াম এই ভ্যালুটো it is equal to তো নাম্বাৰ পাৰ্টিকল কেটা আছিল গোটেই সিস্টেমটোত টোটাল পাৰ্টিকল 5 এনাৰ্জি লেভেল কেটা আছিল level 5টা আছিল স্যার 5টা -1 factorial probably it is equal 5 plus 5 minus 1 factorial তলত থাকিব 5 minus 1 factorial 5 factorial so that is equal to কিমান হ'ব it is equal to কিমান হ'ব উপৰ থাকিবগে 9 factorial 9 into 8 into 7 into 6 into 5 into 4 into 3 into 2 into 1 তলত থাকিব 4 into 3 into 2 into 1 into 5 into 4 into 3 into 2 into 1 এটা ডিজিটাল তো পালা নি বাবা ওলাই গল নি নাই হয় উপর থাকিলে 9 into 8 into 7 into 6 তলত থাকিলে 4 into 3 into 2 into 1 126 126 বেশি উলাল লাগি আকাবাই সাথে কইতা मुझे कोडा बोलेছে এটা 5 নহব এটা 4 হবে বড় 4 হবে থাকে আর আমা কইছে এটা 5 হবে লাগে 4 হবে লাগে 5 plus 4 minus 1 divided by 4 factorial 126 আরে ভুল আছে এটা 4 হবে 4 মানে হচ্ছে কি জিনো তো ইয়াত e মানে হচ্ছে কি e is equal to e signify করে maximum number of quanta energy in maximum
in maximum energy level. যেটো maximum energy state আছে তাৰ যিমানটো energy সেইটো হ'ব E value টো ইয়াত maximum energy কোনটো 4 নহয় জানো হয় স্যার ইউৰিয়াটো 4 হ'ব এই value 4 হ'ব Valeni. Sir, 6:30 ওলাইছে 6:30 Sir, মোৰ 70 ওলাইছে 70 হ'ব 70 না কোৱাটো ভুল হৈছে 6:30 হয় স্যার কিবা এটা ভুল হৈছে স্যার 9 into 8 into 7 into 6 into 5 কৰিব নালাগে জানো স্যার হিৰ 9 9 নহয় 8 হ'ব 8 হ'ব এটো 5 plus 4 হে হ'ব এতিয়া এটো ই আছিল হ'ব স্যার এবাৰ 70 ওলাইছে স্যার ঠিক আছে হ'ব এতিয়া যিকোনো এটা ডিস্ট্ৰিবিউশন হোৱাৰ ইয়াত যিকোনো ধৰণৰ এনাৰ্জি ষ্টেটত আমি সজাব পাৰো ৰাইট এই যিমানটা পাৰ্টিকল আছে এই পাৰ্টিকল কেইটাক আমি এই পাঁচটা এনাৰ্জি লেভেলত আমি যিকোনো ধৰণে এই পাঁচটা ওপৰে সজাব পাৰো তো যিকোনো এটা ষ্টেটত থকা প্ৰবাবিলিটি হ'বগে প্ৰবাবিলিটি ইজ ইকুৱেল টু হ'বগে তাৰ ভ্যালু হ'বগে ইজ ইকুৱেল টু W by WT number of microstate in a distribution divided by total number of microstate it is a formula though equation 4.2.3 ঠিক আছে কাৰোবাৰ কিবা কোৱেশ্চন আছে নেকি এখিল লাগে বা ডাউট কোৱেশ্চন এনি কমেন্ট স্যার কথাটা সুধো সোধা স্যার এই আমি যে মেক্সওয়েল যোনটো বলজমেন হেৰি ডিস্ট্ৰিবিউশন লটো যে পঢ়ি আছো তাৰমানে এতিয়া এখিনি বুজি আছো স্যার এখিনি মানে ইয়া ডেৰিভেশনটো কৰোতে স্যার ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব নি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব ইয়াৰ পিছতে কৰোতে আৰু আমি এটো কেলে পঢ়িছো কোৱাচোন আমি এই বস্তুখিনি কেলে পঢ়িছো যাতে আমি কোনোবা এটা বস্তু এটা এনাৰ্জি আমি এটা মলিকুলাৰ প্ৰপাৰ্টিৰ বেচিছত লিখিব পাৰো যিখিনি আমি থাৰ্মোডাইনামিক প্ৰপাৰ্টি পাইছো ইন্টাৰনেল এনাৰ্জি গিভছ ফ্ৰী এনাৰ্জি এনথালপি সেইবিলাক আমি সিস্টেমটো কনসিডাৰ কৰাতকে আমি মলিকুলাৰ প্ৰপাৰ্টি বেচিছত আমি যাতে লিখিব পাৰো মানে আমি স্পেসিফিক্যালি ক'বলৈ গলে আমি ইন্টাৰনেল এনাৰ্জি এনথালপি এইবিলাক কোৱান্টাম মেকানিক্যালি যদি আমি লিখিব পাৰো সেইটো কাৰণে আমি বস্তুখিনি পঢ়ি আছো আৰু কাৰোবাৰ কিবা কোৱেশ্চন আছে
এখিনি বুজি পাইছা নে কি কৰিলে এতিয়ালৈকে বুজি পাইছো স্যাৰ আমি কি কৰিলে এতিয়ালৈকে ডিস্ট্ৰিবিউশন কি হলে হ'ব পাৰে চালো এই ডিস্ট্ৰিবিউশন বিলাকৰ পৰা আমি টোটাল probability কেনেকৈ উলিয়াম টোটাল নাম্বাৰ অফ মাইক্ৰোস্টেট কেনেকৈ উলিয়াম আমি মাইক্ৰোস্টেট মানে কি গম পালো এটা আমি টোটাল probability পুৰা এই মাইক্ৰোস্টেট খিনি পুৰা আমি এনথালপি ইন্টাৰনাল এনাৰ্জি এটা কেনেকৈ উলিয়াম কিবিলাক আমি চেক কৰিম এন্ট্ৰপি এইবিলাক কেনেকৈ উলিয়াম এইবিলাক আমি চেক কৰিম আৰু কিবা কোৱেশ্চন কাৰোবাৰ কিবা ডাউট আছে নেকি কাৰোবাৰ বাকি তোমালোকৰ পঢ়া-শুনা কেনেকুৱা চলিছে ইউনিভাৰ্চিটি পঢ়া-শুনা কেনেকুৱা চলিছে এইকেইদিন অলপ কৰিছো বাৰু অলপ কৰিছা ভাল হয় কথা ছাৰ এক্সাম কেতিয়া হ'বতো কোনো গ্যাৰান্টি নাই এতিয়া হয় ছাৰ এক্সাম এবাৰ হটিব চাগে ন ছাৰ তোমালোকৰ নাহাতে জানো তোমালোকৰ এক্সাম হ'ব দেৰিকে হ'ব অলপ দেৰিকে আগতকে দেৰিকে হ'ব তাত বিশ্বজিৎ কেনেকুৱা হৈছে পঢ়া-শুনা চলি আছে ন ঘৰত কি কৰিছা এতিয়া যদি কি কৰিছা ঘৰত ক'বলৈ গ'লে ছাৰ মই আচলতে এইকেইদিন ছাৰ অলপ বেলেগ এটা কামতো ব্যস্ত হৈ আছো মানে হেৰি আপুনি ছাৰ মই এনেই জানে নহয় ছাৰ অকণমান মিউজিকেলি ছাৰ ভাল পাওঁ বস্তুটো তাৰমানে সেই পঢ়াৰ লগতে ছাৰ অকণমান মই মানে মাষ্টাৰ এণ্ড মিক্সাৰিং শিকি আছো মানে ছাৰ বঢ়িয়া ঠিক আছে লগতে শিকি যাবা কিমানো পঢ়ি থাকিবা হয় ছাৰ লগত বেলেগ কথা শিকি থাকিব লাগে অংকুৰ হয় ছাৰ ঠিকে কি কৰিছা পঢ়া-শুনা পঢ়া-শুনা ঠিকে আছে ছাৰ ঠিকে আছে ন বাকি কি কৰিছা লকডাউনত এই ঘৰুৱা কাম কাজে ঘৰুৱা কাম বেলেগ নাই নতুন একো বস্তু জিমি নতুন ছাৰ টিভি চাইছো শুইছো টিভি চাইছা শুইছা বঢ়িয়া টিভি চাবলৈ কি আছে গোটেই চিৰিজখন বন্ধ হৈ আছে টিভি চাইছো ঠিক আছে আজিলৈ তেতিয়াহ'লে হ'ব ছাৰ এইখিনি পঢ়িছো কি হৈছে হয় ছাৰ তোমালোকক মই এটা কাম কৰিম নহ'লে তোমালোকৰ হোৱাটছএপত মই ৰেকৰ্ডিংটো দি পঠিয়াম কিবা দৰকাৰ পৰিলে চাব পাৰিবা ছাৰ দি দিব ৰেকৰ্ডিংটো মই তোমালোকক হোৱাটছএপ কৰি দিম তেতিয়া হ'ব ছাৰ নহয় কিবা দৰকাৰ পৰিলে তেতিয়া চাই ল'ব পাৰিবা কিবা প্ৰব্লেম হ'ব হ'লে ঠিক আছে হ'ব বাই বাই